বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আদা খেতি। আদা মানে এনেকুৱা ধৰণৰ এটা পদ্ধতিৰে আদা খেতি ঘৰতে কৰিছে, বিক্ৰী কৰিবৰ কাৰণে নহয়, অন্ততঃ ঘৰত খাবৰ কাৰণে আদা খেতি কৰিছে। জামুগুৰিহাটৰ বিশিষ্ট কৃষক পংকজ হাজৰিকাৰ বুদ্ধি চাওক। পৰিত্যক্ত কিছুমান বস্তাত কিছুমান জাবৰ দিছে, গোবৰ দিছে আৰু খাবলৈ অনা আদাৰে কিছু অংশ ইয়াতে ৰুই থৈছে। চাওক কিমান ধুনীয়াকৈ আদাখিনি হৈছে। এই পদ্ধতিৰে আচলতে আমি ঘৰতে অন্ততঃ ঘৰৰ কাৰণে খাবৰ কাৰণে, বিক্ৰী কৰিবৰ কাৰণে নহয়, এনেধৰণে আদা খেতি কৰিব পাৰোঁ। চাওকচোন, গোবৰ কিছুমান জাবৰ, পেলনীয়া কিছুমান জাবৰ খুৱাই পেলাই এই বস্তাৰ ভিতৰত ভৰাই দিছে আৰু গোবৰো সংমিশ্ৰণ কৰি দিছে আৰু আদা কিছুমান তাত ৰুই দিছে। চাওক কিমান সুন্দৰভাৱে আদাখিনি হৈ উঠিছে। পংকজ হাজৰিকাৰ বুদ্ধিটো কিন্তু আচলতে আমিও প্ৰয়োগ কৰি চাব পাৰোঁ। আপুনি ৰুবৰ কাৰণে আদা আকৌ বেলেগে কিনিব নালাগে। খাবলৈ অনা আদাৰে অকণমান আপুনি এই পদ্ধতিৰে যদি ৰুই থৈ দিয়ে, নিশ্চয় আপুনি আদা আকৌ বজাৰৰ পৰা কিনি অনাৰ প্ৰয়োজন নাই। আদাৰো যথেষ্ট চাহিদা আছে, বজাৰত দাম আছে। গতিকে আমি এই পদ্ধতিৰে ঘৰতে আদা খেতি কৰিব পাৰোঁ, অন্ততঃ নিজে ঘৰত খাবৰ কাৰণে।